ইয়াৰ সমস্যা সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনটো গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন নে অৰ্জন নহয় এনসাৰ হ'ব সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনটো গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে কাৰ্বন ডাই অক্সাইড এচিড বৰষুণ সৃষ্টি হয় মেৰু অঞ্চলত অৰণ্য অঞ্চলত ঔদ্যোগিক অঞ্চলত নে ঘাঁহনি অঞ্চলত সি ঔদ্যোগিক অঞ্চলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান 0.0035% বি 0.035% সি 3.35% নে 0.35% এনসাৰ হ'ব 0.035% পিটাৰ হেগেট এজন বতৰ বিজ্ঞানী ভূগোল বিজ্ঞানী ভৌগোলিক পৰিৱেশ বিজ্ঞানী ইয়াৰ উত্তৰ হৈছে পিটাৰ হেগেট এজন ভূগোল বিজ্ঞানী স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে 71% 29% 50% নে 30% এনসাৰ হৈছে 29% জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে 71% 29% 50% নে 30% এনসাৰ হৈছে 71% ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈকে বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে 50 কিলোমিটাৰ 10000 কিলোমিটাৰ 71 কিলোমিটাৰ নে 20 কিলোমিটাৰ উত্তৰ হৈছে বি 10000 কিলোমিটাৰ মাউণ্ট পিনাটুবো আগ্নেয়গিৰি অৱস্থিতি ফিলিপিনছত ভাৰতবৰ্ষত চীনত নে নেপালত উত্তৰ হৈছে ফিলিপিনছত গোলকীয় উত্তাপ বৃদ্ধি এটা স্থানীয় সমস্যা আঞ্চলিক সমস্যা আন্তঃৰাষ্ট্ৰীয় সমস্যা নে ব্যক্তিগত সমস্যা উত্তৰ হৈছে আঞ্চলিক সমস্যা এচিড বৰষুণৰ কাৰক গেছ দুটা হ'ল অক্সিজেন ডাই অক্সাইড আৰু সালফাৰ ডাই অক্সাইড অক্সিজেন আৰু নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড আৰু সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড উত্তৰটো হৈছে এচিড বৰষুণৰ কাৰক গেছ দুটা হ'ল সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড অসমত ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা সৃষ্টি হোৱা গৰাখহনীয়া হৈছে দেশ পাৰিৱেশিক সমস্যা স্থানীয় আঞ্চলিক ৰাষ্ট্ৰীয় নে গোলকীয় ইয়াৰ উত্তৰ হৈছে আঞ্চলিক পাৰিৱেশিক সমস্যা বায়ুমণ্ডলত পৰ্যাপ্ত পৰিমাণে উপলব্ধ হোৱা গেছবিধ হৈছে কাৰ্বন ডাই অক্সাইড অক্সিজেন নাইট্ৰজেন নে আৰ্গন উত্তৰ হৈছে নাইট্ৰজেন যোৱা 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে 30%, 20%, 40% নে 15%? শুদ্ধ উত্তৰ হৈছে 30%। খালী ঠাই পূৰ কৰা। পৰিৱেশ জৈৱ আৰু দুই ধৰণৰ উপাদানেৰে গঠিত। অজৈব। শিল, বালি, মাটি, খনিজ পদাৰ্থ, পৰ্বত, পাহাৰ, সমভূমি আদিৰে গঠিত ভূখণ্ডকে স্থলমণ্ডল বুলি কোৱা হয়। 37 এইটো কৈ জলমণ্ডলে স্থলমণ্ডল জলমণ্ডল আৰু জীৱমণ্ডলে স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডলৰ জীৱৰ উপস্থিতি থকা অংশসমূহ